জুবিন ক্ষেত্ৰৰ কাষৰ ট্ৰাইবেল বেল্টত যদি মোৰ মাটি থকা বুলি দেৱব্ৰত শইকীয়াই প্ৰমাণ কৰিব পাৰে তেন্তে মই ৰাজনীতি এৰাই নহয় মই অসম এৰি হিমালয়লৈ গৈ সন্ন্যাস লম দেৱব্ৰত শইকীয়াক প্ৰত্যাহ্বান জনাই এই মন্তব্য বিতৰ্কিত মন্ত্ৰী অশোক সিংহলৰ কংগ্ৰেছৰ নেতা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই অভিযোগ তুলিছে অভিযোগটো কি যে অশোক সিংহালে জনজাতি সংৰক্ষিত বেল্ট এণ্ড ব্লকত মাটি বেদখল কৰিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই জনাব বিচাৰিছো মই প্ৰত্যাহ্বান জনাব বিচাৰিছো তেখেতে প্ৰমাণ কৰক মই বা মোৰ পৰিয়ালৰ 1 ইঞ্চ মাটিও যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে মই ৰাজনীতি এৰাই নহয় মই অসম এৰি হিমালয়ত যা সন্ন্যাস লৈ লম প্ৰত্যাহ্বান গ্ৰহণ কৰিলে ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আৰু ফেচবুক পোষ্টৰ জৰিয়তে তথ্য সহকাৰে দাঙি ধৰিলে জুবিন ক্ষেত্ৰৰ কাষত অশোক সিংহলৰ মাটি থকাৰ প্ৰমাণ ফেচবুকত দেৱব্ৰত শইকীয়াই লিখিছে প্ৰত্যাহ্বান গ্ৰহণ কৰিলো সন্মানীয় মন্ত্ৰী শ্ৰী অশোক সিংহল ডাঙৰীয়া কালি আপুনি মোক মুকলি প্ৰত্যাহ্বান জনাই কৈছিল যে আপোনাৰ সোণাপুৰৰ জনজাতীয় বেষ্টনীৰ ভূমিত মাটি থকাৰ প্ৰমাণ দিবলৈ আপুনি হয়তো ভাবিছিল মই কেৱল হাৱাতে কথা কওঁ কিন্তু ৰাইজে সঁচা কথা জনাৰ অধিকাৰ আছে আপোনাৰ প্ৰত্যাহ্বানৰ উত্তৰত মই কোনো কাকতৰ বাতৰি নহয় আপোনাৰ নিজৰ কোম্পানীৰ নথিপত্ৰই ৰাজহুৱা কৰিছো দলিল আপোনাৰ নিজৰ কোম্পানীৰ হিচাপ মই ইয়াৰ লগত সংলগ্ন কৰা প্ৰটেক্ট বুইলকন প্ৰাইভেট লিমিটেড য'ত আপোনাৰ পৰিয়ালৰ আন কোম্পানী AI ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড আৰু এছ'চিয়েটেড ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ বৃহৎ অংশ আছে কোম্পানীৰ শেহতীয়া বেলেন্স শ্বীটখন চাওক ইয়াৰ নোট নং 9 প্ৰপাৰ্টি প্লান্ট এণ্ড ইকুইপমেণ্ট শিতানত অন এছেটৰ তলত স্পষ্টকৈ লিখা আছে লেণ্ড এট সোণাপুৰ এই মাটিৰ মূল্য দেখুওৱা হৈছে 1,34 লাখ আপোনাৰ চাৰ্টাৰ্ড একাউণ্টে চহী কৰা এই দলিলখনে যদি মিছা কৈছে তেন্তে আপুনি তেওঁৰ ওপৰত ব্যৱস্থা লওক ৰাইজৰ প্ৰশ্ন আৰু আমাৰ প্ৰত্যাহ্বান আপুনি কালি কৈছিল আপোনাৰ ট্ৰাইবেল বেল্টত মাটি নাই বাৰু আমি এক মুহূৰ্তৰ বাবে মানি ললো কিন্তু আপোনাৰ যে সোণাপুৰত মাটি আছে সেইটো আপোনাৰ নিজৰ দলিলেই প্ৰমাণ কৰিছে সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে এই বিশাল ভূমিখণ্ড আমাৰ সকলোৰে আবেগ হিয়াৰামঠু জুবিন গাৰ্গৰ ক্ষেত্ৰৰ একেবাৰে ওচৰতে আছে আনকি আপোনাৰ সিকিউৰিটি গাৰ্ডেও টিভি কেমেৰাৰ আগত স্বীকাৰ কৰিছে যে সেই মাটি আপোনাৰে অসমৰ ৰাইজ আজি দুখ সুখত ম্ৰিয়মান আৰু তেনে সময়তে বাহিৰৰ পৰা আহি মন্ত্ৰী হোৱা আপোনালোক নিজৰ সম্পত্তি বৃদ্ধি কৰাত ব্যস্ত এইটো দুৰ্ভাগ্যজনক মই আপোনাক ওলোটাই প্ৰত্যাহ্বান জনাইছো যদি আপোনাৰ সঁচাকৈ সৎসাহস আছে তেন্তে 24 ঘণ্টাৰ ভিতৰত এখন এফিডেভিট কৰি অসমৰ ৰাইজক দেখুৱাওক যে আপোনাৰ পৰিয়াল বা আপোনাৰ সৈতে জড়িত কোনো কোম্পানীৰ নামত সোণাপুৰত কোনো মাটি নাই জুবিন গাৰ্গৰ ক্ষেত্ৰৰ ওচৰত থকা সেই চৰ্চিত ভূমিখণ্ড আপোনাৰ নহয় শেষ কথা